নমস্কাৰ ছাৰবাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আমি দুটা শেহতীয়া খবৰ লৈ আহিছোঁ। তাৰে প্ৰথম খবৰটো হ'ল এয়া চাওক, আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। সেয়া হ'ল SBIৰ পৰা আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এক শেহতীয়া খবৰ, য'ত আপোনালোকে আপোন বাহনৰ অধীনত আপোনাৰ পচন্দৰ বাহনখন ল'ব পাৰিব। হয় ছাৰবাইদেউসকল, কিয়নো চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে আপোন ঘৰৰ অধীনত নিজৰ ঘৰখন সজাৰ পিছত তেওঁলোকে গাড়ী এখন ল'বলৈ বিচাৰে। তেনে স্তৰত ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ, য'ত যোগ্যতা লিখা আছে যে ৰাজ্যিক চৰকাৰৰ স্থায়ী কৰ্মচাৰী হ'ব লাগিব আৰু তেওঁলোকে দুচকীয়া নাইবা চাৰিচকীয়া বাহন ক্ৰয় কৰিব পাৰিব। আৰু সুদৰ অনুদান হ'ল পুৰুষ কৰ্মচাৰীয়ে 2% পেট্ৰল আৰু ডিজেলত তেওঁলোকে ৰাজসাহায্য লাভ কৰিব। আনহাতে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত 3% তেওঁলোকে ৰাজসাহায্য লাভ কৰিব। আনহাতে মহিলা কৰ্মচাৰীসকলে বৈদ্যুতিক আৰু পেট্ৰল ডিজেল সকলোতে 3% তেওঁলোকে ৰাজসাহায্য লাভ কৰিব। এতিয়া বয়স হ'ল, কৰ্মচাৰীসকলৰ বয়স সৰ্বনিম্ন 21 বছৰৰ পৰা সৰ্বোচ্চ 53 বছৰলৈকে হ'ব লাগিব। আনহাতে আপোনালোকে কিমান পৰিমাণে টকা ল'ব পাৰিব, সেয়া হ'ল আপোনালোকৰ দৰমহাৰ 48 গুণ টকা ল'ব পাৰিব। আৰু যিটো সৰ্বোচ্চ আপোনালোকে 15 লাখ টকালৈকে আপোনালোকে এই গাড়ীৰ নামত লোন ল'ব পাৰিব। আৰু উপাৰ্জন আপোনালোকৰ হ'ব লাগিব ন্যূনতম 3 লাখ টকা বাৰ্ষিক উপাৰ্জন হ'ব লাগিব। আৰু ৰাজহ RCৰ পৰা 90% অনুৰোধ মূল্য সৰ্বোচ্চ 15 লাখ। আনহাতে ঋণ পৰিশোধৰ সময়সীমা আপোনালোকক সৰ্বোচ্চ 7 বছৰলৈ দিয়া হ'ব। আৰু যাৰ ফলত আপোনালোকে পুৰুষ কৰ্মচাৰীসকলে 2% ৰাজসাহায্য, আনহাতে মহিলা কৰ্মচাৰীসকলে 3% তেওঁলোকে ৰাজসাহায্য লাভ কৰিব। আৰু আপোনালোকৰ পচন্দৰ বাহনখন আপোনালোকে ক্ৰয় কৰিব পাৰিব। আৰু এয়া হ'ল আপোন বাহনৰ বিশেষ খবৰ। আৰু ইয়াৰ পিছত আমি 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ, সেয়া হ'ল আপোনাৰ কেইদিনমান আগতে দিল্লী হাইকোৰ্টে এটা ৰায়দান দিছিল। আৰু যিটো ৰায়দানত কোৱা হৈছিল যে আপোনাৰ অৰ্ধসৈনিক বাহিনীসকলে, আপোনাৰ পেৰামিলিটাৰীসকলেও তেওঁলোকে পুৰণা পেঞ্চন আঁচনিৰ অধীনত আহিব। আৰু যাৰ ফলত এই ৰায়দানটো মাননীয় সুপ্ৰিম কোৰ্টে এয়া ষ্টে দিছে। আৰু তেওঁ কৈছে যে দিল্লীৰ হাইকোৰ্টৰ সেই নিয়ম আপোনাৰ ষ্টে কৰা হৈছে। আৰু এতিয়াৰ পৰা অৰ্ধসৈনিক বাহিনীসকলে তেওঁলোকে OPSৰ সুবিধাৰ যি ৰায়দান সেয়া ষ্টে কৰা হৈছে, কিয়নো আপোনাৰ সৈনিক আৰু অৰ্ধসৈনিকৰ মাজত বহুতো নিয়ম থাকে। সেয়েহে সুপ্ৰিম কোৰ্টে দিল্লী হাইকোৰ্টৰ সেই আদেশক ষ্টে ৰখাইছে। আৰু ইয়াৰ দ্বাৰা আশা কৰিব পাৰি যে আপোনাৰ অৰ্ধসৈনিক বাহিনীসকলে তেওঁলোকে OPSৰ লাভালাভ নাপাব বুলি ইয়াৰে এতিয়ালৈকে জনা গৈছে। আৰু পৰৱৰ্তী সুপ্ৰিম কোৰ্টৰ পৰা কি ৰায়দান আহে তাৰ ভিত্তিতহে তেওঁলোকে পুৰণা পেঞ্চন আঁচনি পাবলৈ সক্ষম হ'ব। আৰু এইখিনিতে এক প্ৰশ্ন আহে যে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতিবেদন এই মাহৰ ভিতৰতেই ৰাজহুৱা হোৱাৰ সম্ভাৱনা আছে। আৰু যাৰ ফলত আপোনালোকৰ অৱসৰৰ আগে আগে অন্তিম দৰমহাৰ 50% পেঞ্চন পোৱাৰ লগতে আপোনালোকে পৰৱৰ্তী DA লাভ কৰিব। আনহাতে নতুন কমিশ্যনৰো সুবিধা আপোনালোকে লাভ কৰিব বুলি জনা গৈছে। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।